নতুন বছৰ বুলি আজি বিশেষৰ পৰিয়ালৰ লগত আৰু বান্ধৱীৰ লগত সৰু এটা পিকনিক খাবলৈ অহা হৈছে। সো আপোনালোকে ভিডিঅ'টো এনজয় কৰক। নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ। যিহেতু নতুন বছৰ জানুৱাৰী মাহ পাৰ্টিটো চলিয়েই থাকিব নহয় জানো, সেইকাৰণে আজি আকৌ এটা পাৰ্টি এৰেঞ্জ হৈছে। সেইকাৰণে ইয়াত দেখিছে এতিয়া মই বজাৰ কৰি লৈছোঁ। আজি পাৰ্টিত আপোনাৰ হাঁহ মাংস আছে আৰু গাহৰি মাংস, লগতে এতিয়া চব্জি কেইটামান বজাৰ কৰি লৈছোঁ আৰু বাকী গোটেই মানুহ ৰেডি হৈছে। ইয়াত দেখিছে হাঁহ কাটিব দিয়া হৈছে। আৰু জানুৱাৰী মাহটোতো জানেই আপোনালোকে পাৰ্টি চলিয়ে থাকিব মোৰ। বাকী আজি পাৰ্টিটো আছে আপোনাৰ মোৰ মিছেছৰ ফেমিলি আৰু মিছেছৰ বন্ধুৱনী, তাহাঁতৰ লগত আজি পাৰ্টিটো হ'ব। ইয়াত দেখিছে মোৰ ভতিজী কেইজনী মানে ঘৰতে আজি চব্জিটো কাটি মেলি লৈ যাম বুলি ভাবিছোঁ। এয়া ফাইনেলি আমি আমাৰ স্পট পাই গ'লোঁ। আমাৰ স্পট হৈছে আপোনাৰ ধেমাজি টাউনৰ আপোনাৰ অলপ বাহিৰত আপোনাৰ বেকেলি গাঁও বুলি কয়। ধুনীয়া বেকেলি নদী কিনাৰতে আৰু বগৰীতলি। ইয়াত দেখিছে ধুনীয়াকৈ স্পটটো মানে ধুনীয়া গছ গছনি আছে। আৰু ইয়াত দেখিছেনে ভতিজী একদম মানে স্কুটি ভিতৰলৈকে লৈ আহিছে, আৰু দুজনী মানে স্কুটি লৈ আহিছে আৰু বাকী আমি গাড়ী লৈ আহিছোঁ। তেনেকৈ গোটেইখিনি আহি পোৱা হ'ল আৰু ইয়ালৈ। তাৰপিছত এতিয়া ফাৰ্ষ্ট তাহাঁতে বোলে টেঙা খাওঁ বুলি ক'লে, সেইকাৰণে ৰাবাব টেঙাও আনিছে, জলফাই টেঙাও আনিছে। এয়া দেখিছে ৰাবাব টেঙা গুচাই আছে, আৰু এইপিনে জলফাই টেঙা মানে প্ৰথম টেঙাই দি আৰম্ভ কৰোঁ বুলি কৈছে। আৰু এইপিনে ডাঙৰ বাই আপোনাৰ চব্জি বনাবলৈ আৰম্ভ কৰিলে। আৰু এয়া দেখিছে গাহৰি লাই পাতৰ লগত অলৰেডি হৈ গ'ল। এতিয়া আমি খাবলৈ আৰম্ভ কৰোঁ দেই। আমি এতিয়া ধুনীয়াকৈ বহি লৈছোঁ। এইপিনে মোৰ ডাঙৰ শালপতি, তাৰপিছত এতিয়া মোৰ বেটা দুটাক আগতে খুৱাই লৈছোঁ। তাহাঁতক খুৱাই ল'লে আজৰি হৈ যায় নহয় জানো। আৰু ঘৰৰ পৰা পৰ আপঙো আনিছিলোঁ দেই। এয়া পৰ আপং দেখিছে ধুনীয়াকৈ মোৰ মিছেছে আৰু এই ভাগিনকেইজনীয়ে, লগতে ভণ্টি, লগতে মোৰ বন্ধু, লগতে মোৰ জেঠেই, গোটেই পৰিয়ালখিনি আৰু গোটেইখিনি একেলগত বহি মেলি খাই আছোঁ। আৰু তাৰপিছত এয়া দেখিছে তাহাঁতে এইপিনে বহিছে, আমি এইপিনে আমি কিৰণ দা, মই, মোৰ জেঠেই আৰু এইপিনে শালপতি ধুনীয়াকৈ বহি মেলি খাই লৈছোঁ। এয়া চবেই এতিয়া খোৱাত ব্যস্ত। তাৰ অলপ পিছত লাহেকৈ ফূৰ্তি কৰিব। আৰু এতিয়া অকল মানে আপোনাৰ গাহৰি মাংস আৰু চাউলখিনি এয়া দেখিছে বাইদেউ ৰ'ব নোৱাৰি নাচিয়েই দিলে এপাক, দেখিছেনে। তাৰপৰা এতিয়া যিহেতু আপং খোৱা হ'ল, এতিয়া ভাতটো খাই মেলি ধুনীয়াকৈ চবেই একেলগত বহি মেলি ভাতটো খাই লৈছোঁ। আৰু ভাতত আপোনাৰ হাঁহ মাংস লগতে আকৌ গাহৰি আছিলেই, তেনেকৈয়ে গোটেইকেইজনে একেলগত বহি পেলাই খাই লৈছোঁ। আৰু দেখিছে এইপিনে চবেই খাই আছে, আৰু আমাৰ এটা বেটা এটা খাই বৈ আজৰি হ'ল, সেইকাৰণে তাহাঁতলোকে বহি আছে। বাকী আমিকেইটা খাই লৈছোঁ। আৰু এয়া দেখিছে মোৰ ভতিজীজনীক আপোনাৰ হাতখন ধুৱাই দিব লাগে বুলি কৈছে। এতিয়া তাহাঁতে বাচন বৰ্তনবিলাক নদীত পাৰত ধুব। এয়া দেখিছে ভতিজা বোৱাৰী আৰু এইপিনে ভতিজী তাৰ এইপিনে ধুনীয়াকৈ নদী আপোনাৰ বেকেলি নদীত ধুনীয়াকৈ বাচন বৰ্তনবিলাক ধুইছে। এয়া দেখিছে এইখন বেকেলি দলংখন, আৰু পানীখিনি ইমানেই চফা নহয়। আৰু এই তাহাঁতৰ এইকেইজনক দেখি মানে আগতে ময়ো সৰুতে এনেকৈ নদী কিনাৰে কিনাৰে গৰু পথাৰৰ পৰা আনিছিলোঁ বুলি মনত পৰিলে কাৰণে আপোনালোকক অকণমান দেখাই দিওঁ বোলো। সেইকাৰণে এতিয়া যিহেতু বাচন বৰ্তন চব ধোৱা হ'ল, এতিয়া ধুনীয়াকৈ তামোল এখন খাই লৈ ধুনীয়াকৈ নাচিবলৈ আৰম্ভ কৰোঁ দেই গাইসকল। চ' এইপিনে দেখিছে আমাৰ এইটো পাৰ্টি পূৰা নাচিব আৰম্ভ কৰিলেই। আৰু এয়া মইতো ফূৰ্তি নকৰিলে নহ'ব নহয়, চবৰ লগতো মিলি পেলাই ফূৰ্তি কৰিবই লাগিব নহয় জানো। যিহেতু নতুন বছৰ আৰু পিকনিক বুলি আহিছোঁ, আৰু পিকনিক বুলি বেছি দূৰলৈ আজিকালি যাব মন নাযায়, যিহেতু চবেই দূৰৰ পৰা খাই বৈ অহা হয়। আৰু সেইকাৰণে বেছি দূৰ গৈ লাভ নাই, সেইকাৰণে ওচৰতে ধুনীয়া স্পট এটা লৈ পেলাই খোৱাই বেষ্ট বুলি ভাবোঁ আৰু মই। চ' এয়া এতিয়া দেখিছে আমি গোটেইকেইজনে নাচি আছোঁ ধুনীয়াকৈ। আৰু পিকনিকত আপোনাৰ ভেৰাইটিজ গান নাচিব মন যায়, যোনটো মানে গানবিলাক ফাষ্ট হয়, নাচি ভাল লাগে। সেইকাৰণে ভেৰাইটিজ গানৰ ওপৰত আমি নাচিছোঁ। আপোনালোকে শুনিছে গানবিলাক চব বেলেগ বেলেগ, তিৱা গান, আকৌ অসমীয়া বিহু গান, মানে চবেই নাচিছোঁ। আৰু যোনে যিমান ফূৰ্তিত নাচিব পাৰে নাচিব দিছোঁ চব।
কিমান ধুনীয়াকৈ নাচিছে মোৰ মিছেছৰ বন্ধু বান্ধৱী তাৰপিছত লগতে ভতিজীকেইজনী মোৰ ভণ্টি গোটেইকেইজনে একেলগত ধুনীয়াকৈ নাচি আছে আৰু যিহেতু নাচি বাগি হৈ গ'ল আৰু এই আমাৰ ভতিজীকেইজনী স্কুটি লৈ আহিলে কাৰণে তাহাঁতক আগত যাব দিছোঁ আৰু পিছে আহি আছোঁ আমি পিছে এই গাড়ীখনত বহি মেলি আহি আছোঁ চ' এনেকৈ আজি দিনটো এনেকৈ পাৰ কৰা হ'ল চ' আপোনালোকে ভিডিঅ'টো ভাল পালে বুলি আশা ৰাখিলোঁ চ' আজিলৈ বাই বাই